Hello everyone, how are you? And welcome to Study Center. So, as our topic to Google, types of verb. এতিয়ালৈকে আমি যিমানখিনি parts of speech topic discuss কৰিলো noun, pronoun, adjective আৰু আজি হ'ল verb. So, এই গোটেইখিনি ভিতৰত সবতকৈ important topic টো কোনটো হৈছে verb মানে ক্ৰিয়া parts of speech আটাইতকৈ important কিয় important কাৰণ without verb we cannot make any sentence ভাৰ্বৰ অবিহনে আমি একো সেন্টেন্স বনাব নোৱাৰো বাস বাক্য এটা কেতিয়াও সম্পূৰ্ণ নহয় ভাৰ্বৰ অবিহনে সো আজি টপিকটো হৈছে টাইপস অফ ভাৰ্ব এটা সব প্ৰথম টাইপস অফ ভাৰ্ব বুলি কোতে না আমি প্ৰথম জানিব লাগিব যে ভাৰ্বৰ ফৰ্ম কেটা ভাৰ্ব কেটা ৰূপত থাকে টেন্সৰ কথাটো মই নাই যোৱা টেন্সৰলে পিছত যাম কিন্তু প্ৰথম ভাৰ্বৰ ৰূপ কেটা মানে ভাৰ্ব আমি কেটা ফৰ্মত পাওঁ ইয়াত v1 v2 v3 v4 v5 v1 মানে হল কি আমাৰ যেটো ভাৰ্বৰ ফাৰ্স্ট ফৰ্ম তো মানে ৰুট ফৰ্ম যেটোকে আমি প্ৰেজেন্ট ফৰ্ম বুলি কওঁ v2 সেকেন্ড ফৰ্ম বা পাস্ট ফৰ্ম v3 পাস্ট পাৰ্টিসিপল ফৰ্ম v4 প্ৰেজেন্ট পাৰ্টিসিপল ফৰ্ম বা যেটো আমাৰ ভাৰ্বৰ ing ফৰ্ম বুলি কয় ing ফৰ্ম হেতু হল প্ৰেজেন্ট পাৰ্টিসিপল আৰু v4 ফৰ্ম তাৰপিছত আহি গল কি v5 টো হল কি প্ৰত্যেকটো ভাৰ্বৰ s বা es ফর্ম তো হৈছে কি v5 এটা চাও এই যে v5 টো দেখিছে আৰু এই v1 আৰু v5 এই দুইটাৰ এটা ক্লোজ ৰিলেশন আছে এই দুইটা ফর্ম আমি সদায় কোনটো টেন্সত ইউজ কৰো সিম্পল প্ৰেজেন্ট টেন্সত আমি ইউজ কৰো কেতিয়া v1 ফাৰ্স্ট পাৰসনৰ লগত সেকেন্ড পাৰসনৰ লগত আৰু থাৰ্ড পাৰসন প্লুৰাল হলে সিম্পল প্ৰেজেন্ট টেন্সৰ যদি বাক্য হয় তেতিয়ালে আমি সদায় ভাৰ্বৰ কোনটো ফৰ্ম ইউজ কৰো v1 যদি সিম্পল প্ৰেজেন্ট টেন্সত সাবজেক্ট টু যদি থাৰ্ড পাৰসন সিঙ্গল হয় তেতিয়ালে আমি সদায় v5 মানে s বা es ফৰ্মটো আমি ইউজ কৰো সো এটো হল জাস্ট বেসিক এটা আজি আমি ডিসকাস কৰিম auxiliary and main verb finite and non finite transitive and intransitive verb sorry non transitive নহয় transitive and intransitive verb মূলতে আজি এই গিটা টাইপ আমি ডিসকাস কৰিম সো আমাৰ নেক্সট টু হৈছে transitive and intransitive verb এটা সব transitive verb কাক কয় আৰু intransitive verb কাক কয় transitive verb হল হেতুৱে যেটো ভাৰ্বে এটা বাক্যত অৰ্থটো সম্পূৰ্ণকৈ প্ৰকাশ কৰিব কাৰণে এটা ডাইৰেক্ট অবজেক্ট বিচাৰে বা এটা ডাইৰেক্ট অবজেক্টৰ প্ৰয়োজন হয় আৰু ইন্ট্ৰানজিটিভ ভাৰ্ব হল হেতুৱে যেটো ভাৰ্বে বাক্যটোৰ অৰ্থটো সম্পূৰ্ণকৈ প্ৰকাশ কৰিব কাৰণে কোনো ধৰণৰ অবজেক্ট নালাগে হেতুৱে হৈছে ইন্ট্ৰানজিটিভ ভাৰ্ব অসমীয়াত যদি কও সকৰ্মক আৰু অকৰ্মক ক্ৰিয়া এটা যাও ট্ৰানজিটিভ ভাৰ্বৰ এক্সাম্পল কি থাকে want throw kick জাস্ট মই কেইটামান এক্সাম্পল দিছো I want a pen. A sentence to talk. I subject want verb a pen. এটো হল কি objective part. এই objective part to যদি ইয়াত নহলে হেতেন a pen to যদি নাথাকিলে হেতেন তেতিয়ালে I want এই ইমান কোনে I want to কি সম্পূৰ্ণ এটা অৰ্থ প্ৰকাশ কৰি দিব নোৱাৰে কি সম্পূৰ্ণ অৰ্থটো বহন নকৰে সো ইয়াৰ অৰ্থটো সম্পূৰ্ণকৈ উলিয়াবলৈ হলে কি লাগিব এটা অবজেক্টিভ পাৰ্ট লাগিব আৰু যেতিয়া এটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ নহয় তেতিয়ালে কি নহয় এটা সেন্টেন্স কেতিয়াও হ'ব নোৱাৰে সো এটা সেন্টেন্স হ'বলৈ কি লাগিব এটা সম্পূৰ্ণ কি অৰ্থ প্ৰকাশ কৰিব লাগিব আৰু এই অৰ্থটো প্ৰকাশ কৰিবলৈ এই ভাৰ্বটোৱে কি লাগিব ইয়াত এটা অবজেক্ট লাগে আৰু যেতিয়া যেটো ভাৰ্বে অবজেক্টৰ অবিহনে অৰ্থ প্ৰকাশ কৰিব নোৱাৰে মানে তাক অবজেক্ট এটা লাগে সেই ভাৰ্বটোৱে হৈছে ট্ৰানজিটিভ ভাৰ্ব He threw the ball is a throw. Yeah, throw second form to hold. Mane throw past tense to hold is a threw. He doliale. He ki doliale. A stone. Jodi ami a stone to nabhabu ba ami a stone to nelikho. He threw. He doliale. He doliale. Ki doliale. Meaning to complete no hole. Tejale incomplete sentence. Tejale here meaning to complete korobole hole ki lagibo amak. Eta objective part lagibo. Aru ei objective part to jetia verb e bisaribo tetia sei verb to hoise ki transitive. So Rohan kicked the ball. Rohane ball to mari puthiale. Kicked. Kicker second form. Mane kicker past tense to hoise kicked. Kicked. Jodi da ball to nathake. Ekoi jodi objective part nathake tetiale ki Rohan kicked. Rohane ki marile. Kicked koile. He ki marile.
জাস্ট এটা হোৱাট বা হুম বুলি ক'বলৈ একো নাই সো ৰোহন কিকড দ্য বল ৰোহনে কি মাৰিলে বলটো মাৰিলে সো সব এই অবজেক্টিভ পাৰ্টটো যেতিয়া আহিছে তেতিয়াহে এই গোটেই সেন্টেন্সটো কি হৈছে অৰ্থটো প্ৰকাশ পাইছে এই আটাইকেইটা সো এইকেইটা হৈ গৈছে কি ট্ৰানজিটিভ ভাৰ্ব আৰু আছে ট্ৰানজিটিভ ভাৰ্ব জাস্ট মই এক্সাম্পল এইকেইটা দিছো নেক্সট আহি গ'ল ইনট্ৰানজিটিভ ভাৰ্ব হেতুৱে যিটো ভাৰ্বক কোনো ধৰণৰ অবজেক্ট প্ৰয়োজন নহয় সি নিজে অৰ্থটো প্ৰকাশ কৰি দিব পাৰে sit sleep die just example like that suppose I am sitting মই বহি আছো ইয়াত সব সেন্টেন্সটো কোট শেষ হৈ গ'ল এই ভাৰ্বেল পাৰ্টটোতে সেন্টেন্সটো শেষ হৈ গ'ল I am sitting মই বহি আছো কোট বহি আছো কিয় বহি আছো কাৰ লগত বহি আছো ইয়াৰ কোনো কোৱা মোৰ প্ৰয়োজন নাই বা নকলেও কি হৈ গ'ল সেন্টেন্সটোৰ অৰ্থটো সম্পূৰ্ণৰূপে প্ৰকাশ পালে মই কি কৰি আছো I am sitting মই বহি আছো the baby is sleeping কেঁচুৱাটো শুই আছে বিছনাটো হ'ব পাৰে পাওনাটো হ'ব পাৰে যতে নহক লাগিলে বা মাকৰ কুছটো হ'ব পাৰে কিন্তু আফটাৰ অল কি কৰি আছে the baby is sleeping কি হৈ গ'ল ইনট্ৰানজিটিভ ভাৰ্ব কাৰণ কোনো ধৰণৰ অবজেক্টৰ ইয়াত প্ৰয়োজন নাই অৰ্থটো প্ৰকাশ কৰিব পাৰে he died সি ঢুকাল বা তেখেত ঢুকাল এটা চাওক he died তেখেত ঢুকাল কি হৈ গ'ল কোনো কেতিয়া ঢুকাল ক'ত ঢুকাল কোনো আমাক প্ৰয়োজন নহয় বা প্ৰয়োজন আমাক নাইও কি হ'ল কোনো ধৰণৰ অবজেক্ট পাৰ্ট নোহোৱাকে এই সম্পূৰ্ণ এটা অৰ্থ প্ৰকাশ কৰিছে হি ডাইড তেখেত ঢুকাল ইয়েস আমি মেছেজটো বুজি পাইছো কনভে হৈছে আমালৈ আমি বুজি পাইছো সো দ্যাটস ওয়াই ই হৈ গ'ল কি এটা কমপ্লিট সেন্টেন্স আৰু যেতিয়া মিনিংটো কমপ্লিট হৈছে তেতিয়ালে হি সেন্টেন্সৰ ৰূপ ল'লে আৰু ইয়াত সব ডাইডৰ পিছত ভাৰ্বৰ পিছত কোনো ধৰণৰ কি নাই অবজেক্ট নাই তেতিয়ালে কি হ'ল ইনট্ৰানজিটিভ ভাৰ্ব সো আমাৰ নেক্সট টাইপটো হৈছে ফাইনাইট এণ্ড নন ফাইনাইট ভাৰ্ব ফাইনাইট যি নেকি এটা বাক্যত আমাক টেন্সটো ডিটাৰমিন কৰিব পাৰে আৰু লগত according to the subject বাক্যটোৰ সাবজেক্টৰ অনুযায়ী সেই ভাৰ্বটোৱে নিজক হলনি কৰিব পাৰে সাবজেক্টটো যদি থাৰ্ড পাৰসন হয় সেকেন্ড পাৰসন হয় সাপোজ ফাৰ্স্ট পাৰসন হয় বা সাবজেক্টটো যদি প্লুৰেল নাম্বাৰ হয় সাবজেক্টটো যদি সিঙ্গুলাৰ নাম্বাৰ হয় সেই মতে সেই যদি ভাৰ্বটো হলাব লগিয়া হয় বা সেই মতে যদি বাক্যটোত সেই ভাৰ্বটো যদি হলনি হয় তেতিয়াহলে হেতুকে কোৱা হয় ফাইনাইট ভাৰ্ব নন ফাইনাইট ভাৰ্ব যিটো ভাৰ্বে এটা বাক্যত আমাক বাক্যটো কি টেন্সত আছে হেতুক যদি আমাক ডিটাৰমিন কৰি দিব নোৱাৰে আৰু according to subject third person second person first person singular number হক বা plural number হক হি কোনো বিলাকৰ ধৰণত যদি মতে ই যদি হলনি যদি নহয় থাৰ্ড পাৰসনতো একে আছে সেকেন্ড পাৰসনতো একে ফাৰ্স্ট পাৰসনতো একে সিঙ্গুলাৰ পাৰসন তেতিয়াও একে আছে সাবজেক্টটো যদি প্লুৰেল হয় তেতিয়াও একে আছে হেতুকে কোৱা হয় নন ফাইনাইট ভাৰ্ব ঠিক আছে এটা চাও এক্সাম্পল I go he goes এই চাও ইয়াত ভাৰ্ব হল কোনটো go to আৰু ইয়াত হল goes to এটা চাও এই go to যদি আমি কও ই হল এটা ফাইনাইট ভাৰ্ব কিয় ফাইনাইট ভাৰ্ব কাৰণ চাও এই go to এর প্ৰথম কথাটো go আৰু goes to আমাক কি বুজাইছে প্ৰেজেন্ট ফৰ্ম কি বুজাইছে প্ৰেজেন্ট ফৰ্ম যে I go মই যাও কি হৈছে সিম্পল প্ৰেজেন্ট সো প্ৰথম কথা আমি টেন্সটো ধৰিব পাৰিছো বাক্যত তেতিয়াহলে কি হ'ব ফাইনাইট দ্বিতীয়তে কি আছিল according to the subject it changes subjector অনুযায়ী হি নিজক চেঞ্জ কৰিব পাৰে এটা যাওক সিম্পল প্ৰেজেন্ট টেন্সত কি আছিল যে যদি থাৰ্ড পাৰসনৰ বাহিৰে থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰৰ বাহিৰে অন্য যিকোনো সাবজেক্টতে সিম্পল প্ৰেজেন্ট টেন্সত সদায় কি বহে ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো বহে মানে সদায় প্ৰেজেন্ট ফৰ্মটো বহে সো সাপোজ I go মই যাও I টু কি হয় ফাৰ্স্ট পাৰসন হয় সিঙ্গুলাৰ নম্বৰ I go we লগত go এ হলহেতেন ঠিক আছে you লগত go হলহেতেন they লগত go হলহেতেন ইয়াত সব এটা হি আহি গল থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ সেইকাৰণে ইয়াত কি হৈ গল goes হৈ গল এই goes টোৱে কি বুজাইছে goes টো আমাক টেন্সটো বুজাইছে না বুজাইছে goes টোৱে কি কৈছে সিম্পল প্ৰেজেন্ট টেন্স কিয় থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হেতু কাৰণে সিম্পল প্ৰেজেন্ট টেন্সত কি হৈ গল es ফৰ্ম বহিলে মানে v5 ফৰ্মটো বহিলে মই প্ৰথমতে এই ভিডিওটো প্ৰথমতে যেটো কৈছিলো যে ভাৰ্বৰ পাঁচটা ফৰ্ম থাকে আৰু v1 আৰু v5 টো হল কি ক্লোজলি ৰিলেটেড মানে একেটা টেন্সতে হেৰি ব্যৱহাৰ হয় খালি হেতৰ পাৰ্থক্যটো ক'ত থাকে অনলি উইথ দা সাবজেক্ট যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ হয় সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্যত সদায় s বা es ফৰ্ম খায় ঠিক আছে সো তেতিয়াহলে সব এই go আৰু goes টো কি হয়
ফাইনাইট হ'ব না নন ফাইনাইট অবভিয়াছলি ফাইনাইট হ'ব কিয় হ'ব কাৰণ প্ৰথম কথা গো আৰু গোজটো আমাক কি বুজাইছে টেন্সটো আমাক বুজাইছে যে আমি পঢ়ি পেলাই বুজি পাইছো যে বাক্যটো আমুক টেন্সৰ হয় প্ৰেজেন্ট আৰু দ্বিতীয়তে একৰ্ডিং টু সাবজেক্ট ই সলনি হৈছে সাবজেক্টৰ অনুযায়ী সলনি হৈছে তেতিয়ালে ই ফাইনাইট নেক্সট চাওক আই লাভ প্লেইং মই খেলি ভাল পাওঁ yes ইয়াত চাওক I subject love to her verb a playing to কি ফৰ্মত আছে ই ing ফৰ্মত আছে এটা চাওক নন ফাইনাইট বুলি ক'লে হিনা এটা কথা ক'ব লাগিব নন ফাইনাইটত তিনটা ফৰ্ম থাকে এটা হৈ গ'ল জেৰান্ট এটা হৈ গ'ল ইনফিনিটিভ আৰু এটা হৈ গ'ল পাৰ্টিসিপল ফৰ্ম জেৰান্ট ইনফিনিটিভ আৰু পাৰ্টিসিপল এই তিনিটা ফৰ্ম কি হয় নন ফাইনাইট মানে কি এহেতি কিটা টেন্স নুবুজায় আৰু দ্বিতীয়তে এহেতি কোনো সাবজেক্টৰ লগত এহেতৰ কি নাই সম্পৰ্ক নাই যিকোনো সাবজেক্টৰ লগত হেদি বহিবই বা আমুক সাবজেক্টৰ লগত আমুক ফৰ্মটো নবহে পাৰ্টিসিপল আমুক ফৰ্ম নবহে থাৰ্ড পাৰ্সনৰ লগত পাৰ্টিসিপল বহিব সেকেন্ড পাৰ্সনৰ লগত বা ইনফিনিটিভ বহিব তেনেকুৱা কোনো কথা নাই সো এইটা হল নন ফাইনাইট ফৰ্ম বুলি কয় এটা চাওক আই লাভ প্লেইং এই প্লেইংটো চাওক এটো এটা আইএনজি আছে আইএনজি বুলি ক'লে আমি কি বুজিব লাগিব জেৰান্ট ফৰ্মত আছে ই হল এটা জেৰান্ট ফৰ্ম মই ভাল পাওঁ কি ভাল পাওঁ মই খেলি ভাল পাওঁ কাৰণ অবজেক্টিভ পাৰ্টত আছে সো চাওক এই লাভটো ইয়াত যদি মই আই বদলি যদি সাপোজ মই এজনী সবৰ কাৰোবাৰ এটা নাম কৈ দিলো रोहन যদি মই কৈ দিলো আই টু জায়গা যদি মই रोहन কৰো তেতিয়া হলে এটো কি হৈ যাব লাহে মই কি কৰিব লাগিব loves কৰিব লাগিব কিয় কাৰণ এটো মই সিম্পল প্ৰেজেন্ট টেন্সত লিখিছিলো সো according to subject ই চেঞ্জ হৈছে আৰু ই এটা টেন্স বুজাইছে সিম্পল প্ৰেজেন্ট টেন্স আৰু ই ফৰ্মটো চেঞ্জ হৈ গ'ল তেতিয়া হলে ই কি হৈ গ'ল ফাইনাইট ভাৰ্ব ই কি হৈছে ফাইনাইট আৰু এই প্লেইং টু চাও আই লাভ প্লেইং আই লাভ থাকোতে ন প্লেইং এ আছিল रोहन loves কি হৈ গ'ল প্লেইং এ হৈ আছে ইয়াত কোনো ধৰণৰ সলনি হোৱা নাই আইএনজি ফৰ্মত নাই হোৱা সলনি তেতিয়া হলে ই হৈ গ'ল কি নন ফাইনাইট ই হৈ গ'ল নন ফাইনাইট এইটো হৈছে নন ফাইনাইট প্লেইং নেক্সট she wants to go to London এটা চাওক she wants তাই বিচাৰিছে to go to London once to চাই পেলাই আমি কি বুজি পাইছো পাৰসনটো কথা বুজি পাইছো কাৰণ এস ফৰ্ম আছে ইয়াত এস ফৰ্মটো কি বুজাইছে যে তাত সাবজেক্টটোত কি আছে এটা থাৰ্ড পাৰসন সিঙ্গুলাৰ নম্বৰ এটা আছে জুনে নহওক পুৰুষে হওক বা মহিলাই হওক মুঠতে থাৰ্ড পাৰসন সিঙ্গুলাৰ আছে আমি কেনেকৈ বুজি পালো once এস টু চাই পেলাই বুজি পালো সো তেতিয়া হলে এটো কি হয় ফাইনাইট হয় to go to London এটা চাও তাই বিচাৰিছে প্ৰেজেন্ট ফৰ্ম যদি আমি পাষ্টত কলো হেতেন পাষ্ট টেন্স যদি ইউজ কৰিলো হেতেন তেতিয়া কি হলতে she wanted তাই বিচাৰিছিল তেতিয়াও থাকিলে হেতেন to go to London তেতিয়া হলে এই টেন্সৰ সৈতে ইয়াত কিবা কানেকচন আছে নে প্ৰেজেন্ট বা পাষ্টৰ সৈতে এই to go to কিবা কানেকচন আছে নে একো নাই তেতিয়া হলে to go to কি হয় এটো এটা ইনফিনিটিভ ফৰ্ম কাৰণ ইনফিনিটিভৰ কি আছিল 2 + v1 আৰু অকল v1 ও হয় হেতু বেয়াৰ ইনফিনিটিভ বুলি কয় এটা চাওক জেনাৰেলি আমি জানো কি ইনফিনিটিভ বুলি ক'লে 2 + v1 সো ইয়াত চাওক 2 + v1 হেতু হয় ভাৰ্বৰ প্ৰথম ফৰ্ম গো তেতিয়া হলে এটো কি হয় নন ফাইনাইট কিয় নন ফাইনাইট কাৰণ ইয়াত যদি আমি once থাকে তেতিয়াও to go wanted যদি হয় wanted হলেও তেতিয়াও to go হৈ থাকিব তেতিয়া হলে ইয়াত কোনো ধৰণৰ হালসলনি নঘটে তেতিয়া হলে ই কি হ'ব নন ফাইনাইট আৰু এটো হৈ গল কি ফাইনাইট তাৰ মানে ই কি সাবজেক্টৰ মতে ই সলনি হ'ব টেন্সৰ মতে ই সলনি হ'ব নেক্সট he lets me go এই lets to দেখিছে lets to এই lets to দেখি এটা বস্তু ডাউট কনফিউজ কৰিব নালাগে যে এই lets to ইম্পাৰেটিভ হ'ব বুলি কাৰণ চাওক lets to ইম্পাৰেটিভ কি হয় ইয়াত কোনো ধৰণৰ এপোস্ট্ৰফি মই নাই দিয়া এপোস্ট্ৰফি দিয়া নাই সো কি হয় he lets me go তাৰ মানে কি হয় পাৰমিশন তেওঁ মোক খেলিবলৈ দিয়ে এটা চাওক go এই go to ইয়াত কি হ'ব নন ফাইনাইট হ'ব নন ফাইনাইট এই go to ইয়াত হ'ল নন ফাইনাইট কিয় হ'ল তেওঁ মোক কি কৰিবলৈ দিয়ে যাবলৈ দিয়ে কি দিয়ে যাবলৈ দিয়ে he lets me এই lets to হৈ গ'ল ইয়াত ফাইনাইট কাৰণ ই ফাইনাইট কি বুজাইছে প্ৰেজেন্ট ফৰ্মটো বুজাইছে আৰু ইয়াত সাবজেক্টটো হ'ল থাৰ্ড পাৰসন সিঙ্গল হেতু কাৰণে লেটত কি আহিলে এস ফৰ্ম আহিলে যদি ক'লে হেতেন তেওঁ মোক যাবলৈ দিলে তেতিয়া ইয়াত কি হ'ল he let খালে হেতেন তেতিয়া he লেটৰ আটাইকেইটা ফৰ্ম একেই হয় কিন্তু লেট প্ৰেজেন্ট ফৰ্মটো একেই সেকেন্ড ফৰ্মটো লেটেই হয় পাৰ্টিসিপল পাষ্ট পাৰ্টিসিপল ফৰ্মটো লেটেই হয়
এটা চাওক হি লেটস মি গো এই লেটস টু কি আছে অ্যাকর্ডিং টু সাবজেক্ট ই এস ফর্ম হৈছে আৰু অ্যাকর্ডিং টু টেন্স ই কাম কৰি আছে সো তেতিয়ালে ই হল কি ফাইনাইট মি গো যদি ইয়াত আমি লেট কৰিলেহেঁতেন তেতিয়াও ইয়াত গৈ থাকিলেহেঁতেন হি লেট মি গো তেওঁ মোক যাবলৈ দিলে হি লেটস মি গো তেওঁ মোক যাবলৈ দিয়ে সব দিলে আৰু দিয়ে সেইটো কোনে ধৰিছে লেটটোৱে ধৰি আছে কিন্তু যাবলৈ দিয়াটো কোনো সলনি নাই গোটো নাই তেতিয়ালে এই গোটো হৈ গল এই সেন্টেন্সটো গোটো নন ফাইনাইট আৰু লেটস টু হৈ আছে কি ফাইনাইট আৰু ফাইনাইট মানে কি যোনে টেন্স টু সেন্টেন্স টু ধৰি ৰাখে আৰু যোনে সাবজেক্টৰ মতে চেঞ্জ কৰি থাকে নেক্সট উইন্ডো ইজ ব্ৰকেন খিৰিকীখন ভঙা এই বাক্যটো আমি দুটা টাইপত চাব পাৰো উইন্ডো ইজ ব্ৰকেন খিৰিকীখন ভঙা যদি প্ৰেজেন্ট ইনডেফিনিট টেন্সত চাও পেসিভ ভয়েসত তেতিয়া কি হ'ব খিৰিকীখন ভঙা হৈছে কোনোবাই ভাঙিছে এটা চাও ইয়াত উইন্ডো সাবজেক্ট কেখন আছে এখন সেখানে কি বহিলে অ্যাকর্ডিং টু সাবজেক্ট ভার্বটো বহিলে ইজ এই ব্ৰকেনটো কোনো ধৰণৰ হালখলনি নঘটে ই হল সিঙ্গুলাৰ নাম্বাৰ প্লাস প্ৰেজেন্ট এই ইজটোৱে বুজাই আছে চাও সাবজেক্টৰ নাম্বাৰ বুজাই আছে সাবজেক্টৰ নাম্বাৰ প্ৰথম বুজাইছে উইন্ডো এখন উইন্ডো সেখানে ইজ বহিলে প্ৰেজেন্ট সেখানে ইজ বহিলে সো নাম্বাৰ আৰু টেন্স বুজালানে ভাৰ্বটোৱে বুজাইছে ব্ৰকেন কি হল ভাঙিছে ইয়াত যদি আমি কোনো হেতান উইন্ডো ওয়াজ তেতিয়াও কি হল ব্ৰকেনে হৈ থাকিলে ব্ৰকেনত কোনো ধৰণৰ হালখলনি নঘটে তেতিয়ালে এই ব্ৰকেনটো কি হ'ব নন ফাইনাইট আৰু এইটো কি হ'ব ফাইনাইট এখিনতে এটা কথা কৈ দিওঁ আমাৰ যিমানখিনি অক্সিলাৰি ভাৰ্ব আছে এম ইজ আ was were do does did have has had এই গুটে অক্সিলাৰি ভাৰ্বছ খিনি হৈ গল কি আমাৰ ফাইনাইট ভাৰ্ব অক্সিলাৰি খিনি কেতিয়াও নন ফাইনাইট নহয় হেখিনি সদায় ফাইনাইট ভাৰ্ব কাৰণ হেদি টেন্সৰ অনুযায়ী আৰু সাবজেক্টৰ অনুযায়ী বেলেগ বেলেগকে আমি ব্যৱহাৰ কৰিব লাগে সো নিশ্চয়কৈ চাগে বুজি পাইছা ফাইনাইট আৰু নন ফাইনাইট আকৌ এবাৰ কৈ দিছো ফাইনাইট ভাৰ্ব হল হেতুৱে যিটো ভাৰ্বে অ্যাকর্ডিং টু টেন্স কাম কৰিব বাক্যত আৰু অ্যাকর্ডিং টু সাবজেক্ট হি কাম কৰে সাবজেক্ট জি পারসন হ'ব যদি নাম্বাৰ সিঙ্গুলাৰ নাম্বাৰ থাকে হেমতে হি বহিব যদি প্লুৰাল ফৰ্মত থাকে সাবজেক্টটো হেমতে হি বহিব আৰু হি এটা বাক্যত টেন্সটো হি বুজাব পাৰে প্ৰেজেন্টত আছে নে পাষ্টত আছে নে হি ফিউচাৰত যাব আৰু নন ফাইনাইট হল কি তাৰ সাবজেক্টৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাথাকে সাবজেক্টটো কোন হয় কি হয় থাৰ্ড পারসন হয় ফার্স্ট পারসন হয় সেকেন্ড পারসন হয় প্লুৰাল হয় সিঙ্গুলাৰ নাম্বাৰ হয় কোনো ধৰণৰ সম্পৰ্ক নাথাকে হি সদায় নিজৰ ফৰ্মতে থাকিব আৰু টেন্সৰ লগত তাৰ কোনো ধৰণৰ ৰিলেশন নাথাকে মানে কোনো ধৰণৰ হালখলনি নঘটে হেতুৱে হৈছে কি নন ফাইনাইট সো আশা কৰো বুজি পাইছা চাগে এটো হল ভাৰ্বৰ ফাৰ্স্ট ভিডিও আছিলে আৰু সেকেন্ড ভিডিওটোত আমাৰ থাকিব ৰেগুলাৰ এন্ড ইৰেগুলাৰ ভাৰ্ব আৰু লিংকিং প্লাস কপুলাৰ ভাৰ্ব সো তেতিয়ালৈকে সকলো ভালে থাকক ধন্যবাদ